Hello everyone. I move to the first question. Question number 1A. The question is, what type of boy is Rihon? That means ইয়াত কোৱা আছে যে ৰিহন নামৰ ল'ৰাজন কেনেকুৱা ধৰণৰ আছিল, কেনেকুৱা টাইপৰ আছিল. The answer to this question is Rihon is an ordinary boy. অৰ্থাৎ ৰিহন এগৰাকী সাধাৰণ ল'ৰা আছিল with an extraordinary habit. কিন্তু তেখেতৰ অসাধাৰণ অভ্যাস আছিল. অৰ্থাৎ ৰিহন এগৰাকী অসাধাৰণ অভ্যাসৰ সাধাৰণ ল'ৰা আছিল. I hope the answer is clear to all of you. I move to the next question. Question number B. How does Rihon feel at the advent of spring? অৰ্থাৎ বসন্ত ঋতুৰ আগমনত ৰিহনে কেনেকুৱা ধৰণৰ অনুভৱ কৰে বা ফিল কৰে? This is the question. The answer is ৰিহন feels delighted. অৰ্থাৎ ৰিহনে আনন্দিত অনুভৱ কৰে, excited অনুভৱ কৰে and full of joy at the advent of spring. অৰ্থাৎ বসন্ত ঋতুৰ আগমনত তেখেতৰ আনন্দৰ পৰিপূৰ্ণ হোৱা পৰিৱেশ এটা অনুভৱ কৰে, excited অনুভৱ কৰে আৰু লগতে আনন্দিত অৰ্থাৎ delighted এনেকুৱা ধৰণৰ আনন্দ বা অনুভৱ তেখেতে কৰে. কেতিয়া? At the advent of spring অৰ্থাৎ স্প্ৰিঙৰ আগমনত. ঠিক আছে? C number question. What has Rihon been eagerly waiting for? Eagerly শব্দটোৰ অৰ্থ হৈছে আগ্ৰহেৰে. অৰ্থাৎ ৰিহনে আগ্ৰহেৰে কিহৰ বাবে অপেক্ষা কৰি থাকে? This is the question and the answer to the question is Rihon has been eagerly waiting for the spring season. অৰ্থাৎ ৰিহনে আগ্ৰহেৰে স্প্ৰিং সিজন অৰ্থাৎ বসন্ত ঋতুৰ আগমনৰ বাবে আগ্ৰহেৰে তেখেতে অপেক্ষা কৰি থাকে. ঠিক আছে? Now I move to the next question. D number question. How does Rihon describe his drive to his village? অৰ্থাৎ ৰিহনে কেনেকৈ তেখেতৰ ভিলেজ অৰ্থাৎ গাঁৱলৈ অৰ্থাৎ ৰিহনে গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা তেখেতে গাঁৱলৈ যাত্ৰা কৰিছিল. So ইয়াত কুৱেশ্যনটো কোৱা হৈছে ৰিহনে তেখেতৰ গাঁৱলৈ যোৱাৰ যাত্ৰাটো কি হিচাপে বৰ্ণনা কৰিছে? This is the question. Answer is Rihon has described অৰ্থাৎ ৰিহনে বৰ্ণনা কৰিছে his drive তেখেতৰ যাত্ৰাটো to the village ভিলেজলৈ যোৱা যাত্ৰাটো তেখেতে বৰ্ণনা কৰিছে as হিচাপে কি হিচাপে an adventure অৰ্থাৎ উত্তেজনাপূৰ্ণ অভিজ্ঞতা and আৰু unforgettable journey for him আৰু তেখেতৰ বাবে যিটো জাৰ্নি আছিল সেইটো কেনেকুৱা আছিল? Unforgettable. That means সেইটো কেতিয়াও পাহৰিব পৰা নোযোৱা এটা জাৰ্নি আছিল. So ৰিহনে তেখেতৰ যাত্ৰাটো এনেধৰণে বৰ্ণনা কৰিছে. Okay. I move to the next question. E number question. What are the things Rihon got to learn from his grandmother about ৰঙালী বিহু? That means ইয়াত কোৱা হৈছে যে ৰিহনে ৰঙালী বিহুৰ বিষয়ে তেখেতৰ গ্ৰাণ্ডমাদাৰৰ পৰা কি জানিব পাৰিছিল বা শিকিব পাৰিছিল? অৰ্থাৎ কেনে ধৰণৰ অভিজ্ঞতা তেখেতে পাইছিল তেখেতৰ গ্ৰাণ্ডমাদাৰৰ পৰা কিহৰ বিষয়ে? ৰঙালী বিহুৰ বিষয়ে. Okay. Answer is ৰিহন got to learn ৰিহনে শিকিব পাৰিছিল বা জানিব পাৰিছিল অভিজ্ঞতা অৰ্জন কৰিছিল from his grandmother তেখেতৰ গ্ৰাণ্ডমাদাৰৰ পৰা about ৰঙালী বিহুৰ বিষয়ে that যে সেইখিনি কি আছিল? That Assamese people অৰ্থাৎ অসমীয়া মানুহসকলে embrace অৰ্থাৎ আকোৱালি লোৱা তেখেতে আকোৱালি লয়. কি আকোৱালি লয়? This season অৰ্থাৎ ৰঙালী বিহুৰ সিজনটো তেখেতে বা সিহঁতে আকোৱালি লয় as হিচাপে কি হিচাপে? A harbinger অৰ্থাৎ বাৰ্তাবাহী হিচাপে সিহঁতে আকোৱালি লয়. কিহৰ বাৰ্তাবাহী? সিহঁতে শান্তি অৰ্থাৎ peace, happiness, hope and prosperity. That means সমৃদ্ধি, সৌভাগ্যৰ এটা বাৰ্তাবাহী দূত হিচাপে ৰঙালী বিহুক সিহঁতে আকোৱালি লয়. I hope তোমালোকে বুজিব পাৰিছা. I move to the next question. Question number F. Which bihu is celebrated? অৰ্থাৎ কোনটো বিহু উদযাপন কৰা হয় on the first day of ৰঙালী বিহু? That means ৰঙালী বিহুৰ প্ৰথম দিনা কি বিহু উদযাপন কৰা হয়? This is the question and the answer to the question is
গৰু বিহু ইজ সেলিব্রেটেড অর্থাৎ গৰু বিহু উদযাপন কৰা হয় কেতিয়া অন দ্য ফার্স্ট ডে অফ ৰঙালী বিহু ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু উদযাপন কৰা হয় নেক্সট কোয়েশ্চন নেম দা বিহুজ অর্থাৎ বিহুবোৰৰ নাম লিখিব কৈছে সেলিব্রেটেড যিসকল বিহু উদযাপন কৰা হয় অন 5th ডে অর্থাৎ 5 নম্বৰ দিনা যি বিহু উদযাপন কৰা হয় 6th ডে অর্থাৎ 6 নম্বৰ দিনা যিটো বিহু উদযাপন কৰা হয় এন্ড ফাইনাল ডে অফ ৰঙালী বিহু আৰু ৰঙালী বিহুৰ শেষৰ দিনা দ্যাট মিন্স ইয়াত কোৱা হৈছে যে ৰঙালী বিহুৰ শেষৰ দিনা 6 নম্বৰ দিনা 5 নম্বৰ দিনা কি বিহু উদযাপন কৰা হয় সেইবোৰৰ নাম লিখিব কৈছে সো আনসার ইজ অন দা 5th ডে চেনেহী বিহু অর্থাৎ 5 নম্বৰ দিনা চেনেহী বিহু উদযাপন কৰা হয় বুলি কোৱা হৈছে অন দি 6th ডে অর্থাৎ 6 নম্বৰ দিনা মেলা বিহু উদযাপন কৰা হয় বুলি কোৱা হৈছে এন্ড আৰু অন দি ফাইনাল ডে অর্থাৎ শেষৰ দিনা চেৰা বিহু উদযাপন কৰা হয় বুলি কোৱা হৈছে আর সেলিব্রেটেড ইন ৰঙালী বিহু অর্থাৎ এইবোৰ বিহু সেলিব্রেট কৰা হয় ৰঙালী বিহুত আই হোপ তোমালোকে বুজিব পাৰিছা নাও আই মুভ টু দা নেক্সট question number 2 write a short note on মানুহ বিহু অর্থাৎ মানুহ বিহু এটা আছে যেটো উদযাপন কৰা হয় আৰু সেই মানুহ বিহুৰ ওপৰত এটা চমু টকা লিখিব দিছে আনসারটো হ'ব মানুহ বিহু is celebrated in ৰঙালী বিহু অর্থাৎ ইয়াত কোৱা আছে যে ৰঙালী বিহু যেটো 7 দিনলৈকে বিহু উদযাপন কৰা হয় সো মানুহ বিহু এটা বিহু হয় ৰঙালী বিহুৰ এই কথাটো ইয়াত কোৱা আছে যে মানুহ বিহু is celebrated in ৰঙালী বিহুত মানুহ বিহু সেলিব্রেট কৰা হয় উদযাপন কৰা হয় ইট অর্থাৎ এইটো অর্থাৎ মানুহ বিহুৰ কথা কোৱা আছে is celebrated মানুহ বিহু সেলিব্রেট কৰা হয় উদযাপন কৰা হয় কেতিয়া on the second day অর্থাৎ 2 নম্বৰ দিনা of ৰঙালী বিহু অর্থাৎ ৰঙালী বিহু যেতিয়া উদযাপন কৰাটো আৰম্ভ কৰা হয় সিদিনৰ পৰা 2 নম্বৰ দিনত কি বিহু পালন কৰা হয় মানুহ বিহু পালন কৰা হয় ঠিক আছে ওকে on মানুহ বিহুৰ দিনা people wear new clothes অর্থাৎ মানুহসকলে কি কৰে নতুন কাপোৰ সিহঁতে পৰিধান কৰে This day is dedicated আৰু সেই দিনটো অৰ্পণ কৰা হয় to celebrate উদযাপন কৰিবলৈ human life অৰ্থাৎ মানুহৰ জীৱনত যাতে সুখ শান্তি আনন্দখিনি উভতি আহে সেইটো উদযাপন কৰাৰ বাবে এই দিনটোক অৰ্পণ কৰা হৈছে ওকে নাও question number 3 write briefly অৰ্থাৎ সংক্ষেপে লিখিব কৈছে কিহৰ বিষয়ে about the things that caught Rihon's eye as he reached his village that means কোৱা হৈছে যে write briefly সংক্ষেপে লিখিব কোৱা আছে যেতিয়া ৰিহনে তেখেতৰ গাঁৱলৈ গৈ পাওতে তেখেতে কি বস্তু বা কি দেখা পাইছিল সেইখিনিৰ বিষয়ে সংক্ষেপে লিখিব কৈছে this is the question now the answer is as Rihon reached his village যে ৰিহন যেতিয়া তেখেতৰ গাঁৱলৈ গৈ পাইছিল তেতিয়া কি হৈছিল his eyes caught sight the orchids blooming everywhere that means তেখেতৰ চকুৱে অৰ্থাৎ তেখেতে দেখিব পাৰিছিল orchids অৰ্থাৎ কপৌ ফুল দেখিব পাৰিছিল যি সকলো ঠাইতে দেখিব পাৰিছিল আৰু ফুলবোৰ কেনেকুৱা অৱস্থাত আছিল blooming অৱস্থাত আছিল that means ফুলি থকা অৱস্থাত আছিল সো আমি যদি ইয়াত ভালকৈ ক'ব যাও তেনেহলে এনেকৈ ক'ব লাগিব যে ৰিহনে যেতিয়া তেখেতৰ গাঁৱলৈ গৈ পাইছিল তেতিয়া সকলো ঠাইতে তেখেতে কপৌ ফুলবোৰ ফুলি থকা অৱস্থাটো দেখা পাইছিল ক্লিয়াৰ আৰু তাৰ পিছত ফ্লাৱাৰ্স বহুতো ফুল দেখিব পাইছিল লাইক যেনেকুৱা কি ফুল আছিল টগৰ ফুল আছিল নেহাৰ ফুল আছিল কেতেকী ফুল আছিল যিবোৰ পেইন্টেড the landscape with their vibrant colors that means স্পন্দনশীল ৰং অৰ্থাৎ এনেকুৱা ফুলে এনেকুৱা ধৰণৰ স্পন্দনশীল ৰঙৰ সৃষ্টি কৰিছে যে পৰিৱেশটো আনন্দময় কৰি তুলিছে আৰু যিবোৰ দৃশ্য ৰিহনে পৰিলক্ষিত কৰিছে he also noticed লগতে তেখেতে পৰিলক্ষিত কৰিছে the people dancing অৰ্থাৎ তাত থকা মানুহসকলে যে ডান্স কৰি আছিল সেইখিনিও ৰিহনে দেখা পাইছিল practicing the bihu dance আৰু সেই সকল মানুহে বিহু ডান্স প্ৰেক্টিছ কৰি আছিল সেই গোটেইখিনি
পৰিলক্ষিত কৰিছে সো আমি কি বুজা পালো যে ৰিহনে যেতিয়া গাঁৱলৈ গৈছিল তেতিয়া ফুলবোৰ ফুলি থকা অৱস্থাত দেখিছিল যিবোৰ ফুল চাৰিওফালে ৰং চঙুৱা হৈ উঠিছিল আৰু লগতে তেখেতে দেখা পাইছিল যে তাত থকা মানুহসকলে বিহু ডান্সো কৰি আছিল সো দিস ইজ দ্য আনসাৰ টু দ্য কোৱেশ্চন I move to the next question. Here has been written, state whether the following sentences are true or false. অৰ্থাৎ তলত কেইটামান সেন্টেন্স দিয়া আছে সেইবোৰ ট্ৰু বা ফলছ লিখিব কৈছে most important হয় A number question, Rihan's diary is his confidant, his closest friend. ইয়াত কোৱা আছে যে আমি যেতিয়া টেক্সটখন পঢ়িছিলো তেতিয়া আমি বুজা পাইছিলো যে ৰিহনে এখন ডায়েৰী লিখিছিল আৰু ৰিহনে তেখেতৰ ডায়েৰীখনক নিজে কৈছিল এইখন হয় মোৰ কনফিডেন্ট অৰ্থাৎ মোৰ এজন আত্মবিশ্বাসী হয় আৰু তেখেতৰ ক্লোজ ফ্ৰেন্ড বুলিও কৈছিল সো ইয়াতো লিখা আছে যে ৰিহনৰ ডায়েৰী এখন কনফিডেন্ট হয় তেখেতৰ ক্লোজ ফ্ৰেন্ড হয় গতিকে কথাটো সঁচা হয় সো দা আনসাৰ হ'ব ট্ৰু ওকে B number question, the beauty of the spring season never fails to lead Rihon's spirit. So yet কোৱা আছে যে spring season, that means বসন্ত ঋতুৰ যিটো সৌন্দৰ্য আছে সেইখিনি ৰিহনৰ মনটো আনন্দ কৰাত কেতিয়াও অসফল হোৱা নাই that means ৰিহনৰ মনটোক আনন্দময় কৰি তুলিছে so কথাখিনি সঁচা হয় so the answer will be true. C number, Rihan did not get the opportunity to go to perform হুঁচৰি অৰ্থাৎ হুঁচৰি নৃত্য কৰিবলৈ ৰিহনে যোৱা না আছিল বা সেইখিনি কৰিবলৈ তেখেতে সুযোগখিনি পোৱা না আছিল সো এইখিনি কথা নহয় ৰিহনে হুঁচৰি নৃত্য কৰিবলৈ গৈছিল সো ইয়াত এটো মিছা দিয়া আছে ভুল দিয়া আছে সো দা আনসাৰ উইল বি ফলছ ওকে D number, Rihan came back with a heavy heart অৰ্থাৎ ৰিহনে যেতিয়া তেখেতৰ গাঁৱত ৰঙালী বিহু উদযাপন কৰাৰ পিছত তেখেতৰ ঘৰলৈ অৰ্থাৎ গুৱাহাটীলৈ উভতি আহিছিল তেতিয়া তেখেতে আনন্দ অৱস্থাতে আহিছিল অৰ্থাৎ আনন্দময় আনন্দ মনেৰে উভতি আহিছিল গতিকে কথাখিনি সঁচা হয় সো দা আনসাৰ উইল বি ৰাইট ট্ৰু E number, মুকলি বিহু is performed by the aged people in the open field ইয়াত কোৱা আছে যে যেটো মুকলি বিহু আছে সেইটো উদযাপন কৰা হয় সেইটো পালন কৰা হয় পাৰফৰ্ম কৰা হয় aged people অৰ্থাৎ বয়সীয়াল মানুহসকলৰ দ্বাৰাহে পাৰফৰ্ম কৰা হয় ইন দা ওপেন ফিল্ড মুকলি পথাৰত তো এইখিনি নহয় আমি কি পাইছিলো যেতিয়া কিতাপখন পঢ়িছিলো যে মুকলি বিহু যেটো আছিল সেইটো পাৰফৰ্ম কৰা আছিল অকল আনমেৰিড অৰ্থাৎ অবিবাহিত বয়েজ এণ্ড গাৰ্লছ ল'ৰা আৰু ছোৱালীবোৰৰ দ্বাৰাহে ওপেন ফিল্ডত পালন কৰা হৈছিল কিন্তু ইয়াত এজেড পিপলৰ কথা কোৱা হৈছে বয়সীয়াল মানুহবোৰৰ কথা কোৱা হৈছে সো এটো সঁচা নহব গতিকে আনসাৰটো ফলছ হ'ব আই হোপ তোমালোকে বুজিব পাৰিছা সো ইয়াত কেইটামান মোস্ট ইম্পৰ্টেন্ট এডিশনাল কোৱেশ্চন আনসাৰ দিয়া আছে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 1 Name the closest friend of Rihan অৰ্থাৎ ৰিহনৰ closest friendৰ নাম লিখিব কৈছে আমি অলপ আগতে পাই আহিলো যে his diary is his closest friend যে তেখেতৰ যেটো ডায়েৰী আছিল সেইখনে আছিল তেখেতৰ close friend okay so when did Rihan start writing his diary yet question to কোৱা হৈছে যে ৰিহনে তেখেতৰ ডায়েৰী কেতিয়া লিখা আৰম্ভ কৰিছিল This is the question and the answer to the question is Rihan started Rihane আৰম্ভ কৰিছিল writing লিখা আৰম্ভ কৰিছিল his diary yet t no hobo r hobo writing mistake হৈছে তোমালোকে ঠিক কৰি লবা যে Rihan started writing his diary তেখেতে অৰ্থাৎ ৰিহনে তেখেতৰ ডায়েৰী লিখাটো আৰম্ভ কৰিছিল on 2nd April 2023 অৰ্থাৎ 2023 এপ্ৰিল মাহৰ 2 তাৰিখত তেখেতে ডায়েৰীখন লিখা ষ্টাৰ্ট কৰিছিল Question number 3 When did Rihan go to his ancestral village for Rongali Bihu Ancestral means পূৰ্বপুৰুষৰ অৰ্থাৎ তেখেতৰ পূৰ্বপুৰুষৰ যে গাঁও আছিল ভিলেজ আছিল সেই গাঁওখনৰ ৰঙালী বিহু উদযাপন কৰাৰ বাবে ৰিহনে কেতিয়া গৈছিল I repeat the question when did Rihan go to his ancestral village for Rongali Bihu যে ৰঙালী বিহুৰ বাবে ৰিহনে তেখেতৰ ancestral village তেখেতৰ পূৰ্বপুৰুষৰ গাঁৱলৈ কেতিয়া গৈছিল This is the question and answer
ৰিহন went to his ancestral village for ৰঙালী বিহু অৰ্থাৎ ৰিহনে তেখেতৰ ancestral village অৰ্থাৎ তেখেতৰ পূৰ্বপুৰুষৰ গাঁৱলৈ ৰঙালী বিহু উদযাপন কৰাৰ বাবে গৈছিল with his parents তেখেতৰ মা দেউতাকৰ লগত on 12th April 2023 অৰ্থাৎ 2023 এপ্ৰিল মাহৰ 12 তাৰিখে তেখেতে তেখেতৰ মা দেউতাকৰ লগত তেখেতৰ ancestral village লৈ ৰঙালী বিহু উদযাপন কৰিবলৈ গৈছিল question number 4 what is ৰঙালী বিহু traditionally connected with traditionally শব্দটোৰ অৰ্থ হৈছে পৰম্পৰাগতভাৱে যে ৰঙালী বিহুটো পৰম্পৰাগতভাৱে কিহৰ লগত জড়িত this is the question আৰু আনসাৰটো হ'ল ৰঙালী বিহু is traditionally connected অৰ্থাৎ ৰঙালী বিহু পৰম্পৰাগতভাৱে জড়িত with cultivation অৰ্থাৎ কৃষি যে ৰঙালী বিহু পৰম্পৰাগতভাৱে কৃষিৰ লগত জড়িত this is the most important question তোমালোকে মনত ৰাখিবা question number 5 for how many days অৰ্থাৎ কিমান দিন ধৰি is ৰঙালী বিহু celebrated অৰ্থাৎ ৰঙালী বিহু কিমান দিন ধৰি celebrate কৰা হয় উদযাপন কৰা হয় this is the question answer ৰঙালী বিহু is celebrated অৰ্থাৎ ৰঙালী বিহু উদযাপন কৰা হয় for 7 days 7 দিন ধৰি ৰঙালী বিহু উদযাপন কৰা হয় তোমালোকে মনত ৰাখিবা আৰু লগতে তোমালোকে এইখিনিও মনত ৰাখিবা যে প্ৰথম দিনৰ পৰা লাষ্ট দিনলৈকে কি বিহু উদযাপন কৰা হয় সেই বিহুৰ নামবোৰ তোমালোকে পাৰিলে নোট ডাউন কৰি ৰাখিবা ঠিক আছে question number 6 why are the leaves of দীঘলতি and মাখিয়তী slapped on the skin of the cows ইয়াত কোৱা হৈছে যে দীঘলতি আৰু মাখিয়তী গছৰ পাতবোৰ কিয় গৰুৰ চামৰাত স্লেপ অৰ্থাৎ সানি দিয়া হয় I repeat দীঘলতি আৰু মাখিয়তী গছৰ পাতবোৰ কিয় গৰুবোৰৰ চামৰাত সানি দিয়া হয় this is the question এটো এটা important question হয় আনসাৰটো হ'ব the leaves of দীঘলতি and মাখিয়তী অৰ্থাৎ দীঘলতি আৰু মাখিয়তী গছৰ পাতবোৰ are slapped সানি দিয়া হয় on the skin of the cows গৰুৰ চামৰাত to drive away অৰ্থাৎ to drive away that means খেদাবলৈ আঁতৰত ৰাখিবলৈ কি হক flies অৰ্থাৎ মাখি মহ পোক পৰুৱা এইবোৰৰ পৰা আঁতৰত ৰাখিবলৈ বা এইবোৰক খেদাবলৈ and infections অৰ্থাৎ ইনফেকশন যাতে নহয় কোনো ধৰণৰ সংক্ৰমণ যাতে নহয় সেইবোৰৰ পৰা মুক্ত ৰাখিবলৈ এই গছবোৰৰ পাতবোৰ গৰুবোৰৰ চামৰাত সানি দিয়া হয় this is the last question number 7 by whom মুকলি বিহু is performed ইয়াত কোৱা আছে যে by whom অৰ্থাৎ কাৰ দ্বাৰা মুকলি বিহু পাৰফৰ্ম কৰা হয় বা উদযাপন কৰা হয় আনসাৰটো হ'ল মুকলি বিহু is performed মুকলি বিহু পাৰফৰ্ম কৰা হয় by unmarried girls and boys in open fields অৰ্থাৎ মুকলি পথাৰত অবিবাহিত ছোৱালী আৰু ল'ৰাবোৰৰ দ্বাৰাহে মুকলি বিহু পাৰফৰ্ম কৰা হয় so dear student I hope তোমালোকে বুজিব পাৰিছা so এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বা এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ বা লেসনৰ এক্সপ্লেনেশনবোৰ পাবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা বাইদে লাইক কৰিবা শেয়াৰ কৰিবা ঠিক আছে আৰু তোমালোকৰ ইংৰাজী কিতাপখনৰ যিকেইটা চেপ্টাৰ বা লেসন আছে গোটেইকেইটা লেসনৰ যদি তোমালোকে আনসাৰবোৰ পাব বিচৰা তেনেহলে এইখন ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ হোৱাটছআপৰ লিংকটো দিয়া আছে তোমালোকে মোক হোৱাটছআপ কৰিব পাৰিবা ঠিক আছে so that's all for today see you on the next one till then have a good day thank you